কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে গুৰুজনাক আহ্বান জনায়। পৰম কৃপালু বৈষ্ণৱ পাৰ ভূৰিবৃন্দসকল, এই গায়নৰ ভিতৰত আমাৰ জুৰুক গগৈদেৱক সন্ধিয়া হ'ল আৰু এতিয়া আমাৰ গায়ন লগতে অনন্ত হৈ যাক সংঘালয়ত আমাৰ বেছি দায়িত্ব নাই, গোটেই গান দুটামানত বজাই দিবলগীয়া হয়। নন্দালত কাম আছে আৰু গোপপালত মহাৰাজ। এই কিবাক আমি চলাইছিলোঁ, আমাৰ তাতো চলাইছিলোঁ আৰু চুঙুলুগুৰিত মানে গুৱাহাটীৰ পৰা অহা কংশ গায়ত্ৰী মহন্ত এনেকৈ আমি 3 বছৰ 3বাৰ চলাইছিলোঁ। লগত সহকাৰী মানে দেৱ গগৈ আৰু গগন গগৈ আৰু প্ৰণৱজ্যোতি চেতিয়া আৰু লগতে আমাৰ এটা পাৰ্টি আছিলে, আমি লালুকলৈকে ধৰি পেলানি বহুত গায়ন বায়নো গালোঁ আৰু ৰাসো কৰিলোঁ। তাৰপৰা যেতিয়াই বোলে বাহিৰলৈ ওলাই গ'ল আৰু তেতিয়াৰ পৰা মোৰ শিৱলীলা ভাগখন বন্ধ হৈ গ'ল, কাৰণ বোলাকে ফুলটো মাৰি দিলে মই চব নাচি দেখুৱাই দিব পাৰোঁ। এতিয়া যেতিয়া বায়ন নাইকিয়া হ'ল, শিৱলীলা মানে অনন্ত হৈ যাব ধৰি সংসাৰলৈ ধৰি আৰু নন্দালৈ ধৰি গোপপালক মহাৰাজ দেখুৱাব নোৱাৰা হ'লেও কিন্তু এতিয়া তেওঁবিলাকক আজি সমাজতে আমি যেতিয়া নেকি যাবগৈ লাগিব, নগ'লেই নহ'ব, পাৰে হৈ জীৱনৰ সাকু। সেই খাতিৰে ইমানতে তেওঁবিলাকক মই বস্তুখিনি সঞ্চাই থ'লে ভৱিষ্যত তেওঁবিলাকে যেতিয়া গৃহবাস কৰিব বা ঘৰ সংসাৰ হৈ আজৰি হ'ব, তেতিয়া এইখিনি কৰ্ম তেওঁবিলাকে চলাব পাৰিব। সেইটো কাৰণতে আজি 2জনকে মই মাইল প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। শিৱলীলা খণ্ডটিত বিশেষভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৰুদেৱক তেওঁলোক 2জনে সহায় কৰিছিল। পৰৱৰ্তী সময়ত নিৰ্দিষ্ট বয়স হ'লে এই কৃষ্টিসমূহ যাতে সমাজত প্ৰচাৰ কৰে বা তেওঁলোকৰ চৰ্চাটো চলি থাকে, তাৰ আশা ৰাখিয়ে এই শিশুলীলাৰ দায়িত্বভাগ প্ৰণৱজ্যোতি চেতিয়া আৰু গগন গগৈ এই 2জনে সমাজৰ মাজত অৰ্পণ কৰিছে। আমি আশা ৰাখিছোঁ এই দায়িত্বভাৰ গ্ৰহণ কৰি ভৱিষ্যতে নিৰ্দিষ্ট বয়স হোৱাৰ পিছত সমাজত যাতে এই কৃষ্টিসমূহ প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে 2লে আহ্বান জনালোঁ আৰু 2লে আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি দিয়ক। ওম নমো ব্ৰহ্মজ্ঞ দেৱায় ব্ৰহ্মণ্য